ঘটনাটো কি? ঘটনাটো বোলে আমাৰ ভাগিন ছোৱালীজনী বোলে কিবা ৰেপ কৰিছে বুলি কৈছে। কোনে কৰিছে? আমাৰ দেউতাই। তোমাৰ দেউতাৰ নাম কি? দেউতাৰ নাম জামুগুৰিহাটত 60 বছৰীয়া ককাকৰ কামৰাৰ বলি হ'ল নাতিনী। আপোনাৰ নিজৰ ছোৱালীয়ে আপোনাৰ নাতিনীক ৰেপ কৰা বুলি কেছ দিছে। নাতিনীজনীয়ে নিজ মুখেৰে স্বীকাৰ কৰিলে সকলো কথা। ককাকে ৰুমলৈ মাতি নি কৰিছিল জঘন্য ধৰ্ষণ। জামুগুৰিহাটত পুনৰ সভ্যসমাজক লজ্জিত কৰা জঘন্য ঘটনা সংঘটিত হৈছে। কি হৈছিলে ঘটনাটো? ছোৱালী আহি মোৰ ওপৰত কেছ দিছে। কোন ছোৱালী? মোৰ ছোৱালী। কি নাম ছোৱালী? নুৰজাহান। আপোনাৰ ওপৰত কিবা ৰেপ কেছ দিছে, আগতেও দিছে, এবাৰ দিওঁতে সেয়া এবাৰ হেৰি কৰিলো, আকৌ দিছে আহি পেলাই। আপুনি নাতিনীক ৰেপ কৰাটো সত্য ন? সত্য। এইখন পোৱালি হৈছে তাৰ সমান, তাতকৈ সৰু। আপোনাৰ নিজৰ ছোৱালীয়ে আপোনাৰ নাতিনীক ৰেপ কৰা বুলি কেছ দিছে। চাওকচোন, নিজৰ পোৱালি। আপুনি ৰেপ নাই কৰা? আপোনাৰ নামটো কি? পোৱালিটো নুৰ জামাল। এতিয়াতো আপোনাক জেললৈ পঠিয়াব। আপুনি এইটো গম পায় নাপায়? পঠিয়াওক আৰু। আপুনি যদি ৰেপ কৰাই নাই, ভগৱান আছে। মইনো কি কম? আপোনাৰ নাম? নুৰ জামাল। গাঁও? বাকুলা। বাকুলা।